বদৰিকা আশ্ৰম খনি যতনাই ৰাখিবা ৰাম ৰাম যতনাই ৰাখিবা বচন আবে নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তন পৰ্ব গায়া থাকা তুমি বান্ধৱ কৃষ্ণ শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ লয়া প্ৰভু যাই বৈকুণ্ঠলৈ উদ্ধৱ কথয়া
কৃষ্ণই ক'লে শুনা উদ্ধৱ নকৰিবা দুখ য'তে ল'বা ৰাম নাম ততে পাইবা মোক হে ৰাম ৰাম কৃষ্ণই ক'লে শুনা উদ্ধৱ নকৰিবা দুখ য'তে ল'বা ৰাম নাম ততে পাইবা মোক ৰাম কৃষ্ণ কীৰ্তন পাব বইলা ধাৰ দিও বইলা হৰিৰ দিও বইলা ধাৰ ৰাম ৰাম কৃষ্ণই ক'লে শুনা উদ্ধৱ নকৰিবা দুখ য'তে ল'বা ৰাম নাম ততে পাইবা মোক ৰাম কৃষ্ণ নাম যিটো সততে কুমাৰে হৰিৰ পৰম প্ৰিয় কৈলাসী কোনাৰে ৰাম ৰাম কৃষ্ণই ক'লে শুনা উদ্ধৱ নকৰিবা দুখ য'তে ল'বা ৰাম নাম ততে পাইবা মোক য'তে ল'বা ৰাম নাম ততে পাইবা মোক য'তে ল'বা ৰাম নাম ততে পাইবা মোক ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দই ৰাম ধন্যবাদ ভাল হৈছে পৰিৱেশনটো তাল মানুহ ঠিকে আছে কিন্তু ঘোষা পদৰ সংগতিটো ঠিকে আছে আৰম্ভণি আৰু শেষত অলপ বিসংগতি ঘটিছে এইকণ শুদ্ধ কৰি ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আৰু ভৱিষ্যতলৈ ইয়াতকৈ সুন্দৰভাৱে মোৰ প্ৰভু ভগৱন্ত গুণ নাম গাবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকল আইসকল আগলৈ অকণমান চেষ্টা কৰিব দে আই কণমানি আইজনীয়ে বৰ সুন্দৰকৈ বজাইছে নাগৰা আৰু অকণমান চেষ্টা কৰিবা তোমাৰ আৰু সুন্দৰ ভৱিষ্যত দেই উজ্জ্বল হ'ব বাকী আপোনালোকে আৰু অকণমান চেষ্টা কৰিব আই তেতিয়া নিশ্চয় সফল হ'ব ধন্যবাদ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ আহিন
কৃষ্ণ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে পাপী উদ্ধাৰিলা জীৱনী স্তাৰিলা অ ভক্তিৰে বুৱালা হৰি বোল শংকৰ মাধৱ দুয়োজনাই নামঘৰ পাতিলে ৰাম নামৰ বাণী বিলাই জগত উদ্ধাৰিলে ৰাম ৰাম শংকৰ মাধৱ দুয়োজনাই নামঘৰ পাতিলে ৰাম নামৰ বাণী বিলাই জগত উদ্ধাৰিলে ৰাম ৰাম নাট লিখি চিত্ৰ আঁকি মানৱক বুজালা এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলা ৰাম ৰাম শংকৰ মাধৱ দুয়োজনাই নামঘৰ পাতিলে ৰাম নামৰ বাণী বিলাই জগত উদ্ধাৰিলে ৰাম নামৰ বাণী বিলাই জগত উদ্ধাৰিলে অ হে হৰিয়ে ৰাম নাৰায়ণ অ ৰাম হৰি জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ নৰৰূপ ধৰি লীলা কৰিলা অপাৰ পৰম পবিত্ৰ যাৰ চৰণত ধূলি ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ বুলি জয় জগতৰ গুৰু শ্ৰীমন্ত শংকৰ নৰৰূপ ধৰি লীলা কৰিলা অপাৰ নৰৰূপ ধৰি লীলা কৰিলা অপাৰ ৰাম জয় হৰি অ হৰি অ ৰাম কৃষ্ণ ধন্যবাদ খুব ভাল হৈছে পৰিৱেশনটো ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভুল গোটেইখিনি সংশোধন হোৱাৰ পাছত তেওঁৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকল ইমান কম বয়সত আপোনালোকে আহিছে যে আই হৰিৰ গুণানুকীৰ্তন কৰিবলৈ তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ মোৰ খুব ভাল লাগিছে বাপ তিনিজনক কিন্তু মই মানিছোঁ বৰ সুন্দৰ হৈছে বিশেষকৈ তাল জ্যেষ্ঠ বাপে বৰ সুন্দৰকৈ বজাইছে সুন্দৰকৈ মানটো ৰাখিবৰ কাৰণে এনেকৈ টানি টানি এনেকৈ বৰ সুন্দৰ হৈছে নাগাৰা বাপু ভাল আপোনাৰো ভাল হৈছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই শংকৰ হৰি ভকতৰ জানা যেন কলিপতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু
উদৰে কৃষ্ণ ৰূপে জন্ম লৈলা কংস কাৰাগাৰে দেখি পিতৃ মাতৃস্তুতি কৰিলা বিস্তাৰ কংসৰ ভয়ে থলে গয়া নন্দৰ ঘৰ ৰাম ৰাম ঘূৰয়ন্ত তাৰ ৰাতি দয়কী উদৰে কৃষ্ণ ৰূপে জন্ম লৈলা কংস কাৰাগাৰে দেখি পিতৃ মাতৃস্তুতি কৰিলা বিস্তাৰ কংসৰ ভয়ে থলে গয়া নন্দৰ ঘৰ ৰাম দেখি পুত্ৰ মুখ নন্দ আনন্দে বিহ্বল অনয়ৰ জাত কৰ্ম কৰাইলা সকল জাত কৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম গোকুলৰ লোকে সবে বোলে কৃষ্ণ ৰাম 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 ঘূৰয়ন্ত তাৰ ৰাতি দয়কী উদৰে কৃষ্ণ ৰূপে জন্ম লৈলা কংস কাৰাগাৰে দেখি পিতৃ মাতৃস্তুতি কৰিলা বিস্তাৰ কংসৰ ভয়ে থলে গয়া নন্দৰ ঘৰ বান্ধৱ কৃষ্ণ এ ৰাম দৈত্যক বধিবে আৰম ভিলা গকুলতে অপুতনাৰ চেতনা শিলা প্ৰথমতয়ে হে ৰাম ৰাম অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন কহিতে চাৰিলা বদ্ধগণ বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ লীলায়ে বধিলা দৈত্যে বদ্ধ বকাসুৰ ৰাম ৰাম ঘূৰয়ন্ত তাৰ ৰাতি দয়কী উদৰে কৃষ্ণ ৰূপে জন্ম লৈলা কংস কাৰাগাৰে দেখি পিতৃ মাতৃস্তুতি কৰিলা বিস্তাৰ কংসৰ ভয়ে থলে গয়া নন্দৰ ঘৰ বান্ধৱ কৃষ্ণ গোপাল ৰাম কৃষ্ণ বনমালী অ মাৰিলা অসুৰ বধিলা কালিয়ে কৃষ্ণই উপগণ সংগে
কৃষ্ণ পৰিৱেশনটো ভালেই হৈছিলে আৰম্ভণিতে খৰচাপৰিতে আৰম্ভ কৰিলে যিটো আমাৰ বিলম্বন লয়ত নাহিল আৰু পথ ঘোষাৰ সংগতিটো ঠিকেই আছে যিকণ ভুল ক্ৰুটি ৰৈ গৈছে এখন সংশোধন কৰি ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাই থাকিবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকল আইসকল ইমান দূৰৰ পৰা আহি যদি আৰু অকণমান ভালকৈ গালেহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন ন গতিকে অকণমান আৰু অলপ শিকক অকণমান চেষ্টা কৰক ভাল হ'ব আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ পাপী উঠাৰিলা জীৱ নিস্তাৰিলা ভক্তিৰে বোৱাইলা নৈ ৰাম শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱ
যিটো জনে শুদ্ধভাৱে হৰিত ৰণলয়া হৰি কহুৰিদ বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মোন দত ভৰি দিয়া হৰি গুণ গায়া নাচে এতিয়া আপোনাৰ খবৰ নিয়মাৱলীখিনিৰ পৰা অকণমান আঁতৰি গৈছে গতিকে সেইকণ শুদ্ধ কৰি ল'ব ক'ত কেনেকৈ কি ভুল হৈছে ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ আইসকল অকণমান কষ্ট কৰক আপোনালোককো কৈছোঁ নহ'লে দেখোন আমাৰ হেৰাই যাব পৰম্পৰাগত যিখন গুৰু জনাই দি থৈ গৈছে সকলো আমি কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ আজি বৃন্দাবনত গোপী বহি আছে গোপীয়েও নাজানে কৃষ্ণ কৈ ত আছে ওলাই দেখা দিয়া প্ৰভু মোৰ কৃষ্ণ তুমি জগতৰ পতি মোৰ গোসাঁই তুমি জগতৰ পতি ৰাম ৰাম আজি বৃন্দাবনত গোপী বহি আছে গোপীয়েও নাজানে কৃষ্ণ কৈ ত আছে ওলাই দেখা দিয়া প্ৰভু মোৰ কৃষ্ণ তুমি জগতৰ পতি মোৰ গোসাঁই তুমি জগতৰ পতি কৃষ্ণ তনয় ৰাখা ভূয়া গোপী ছয় বালিত নামিদো নাই মোৰ কৃষ্ণ তুমি জগতৰ পতি মোৰ গোসাঁই তুমি জগতৰ পতি তুমি জগতৰ পতি মোৰ গোসাঁই তুমি জগতৰ পতি হে ৰাম 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 কৰে ৰাখ কেলি
গোপাল গোপী সঙ্গে হরি বোলা নিরন্তরে রঙ্গে হরিয়ে বান্ধব কৃষ্ণ কৃষ্ণ হিঙা বাজে বেনু বাজে বাজে করতাল সোপাখে গোপী নাচে মাজতে গোপাল কৃষ্ণ হিঙা বাজে বেনু বাজে বাজে করতাল সোপাখে গোপী নাচে মাজতে গোপাল কৃষ্ণ সমনাচে হবে সন্তোষে গোপিনী বলয়ানু পুৰ বাজে জনকে কিঙ্কিনী কৃষ্ণ বীণা বাজে বেণু বাজে বাজে করতাল সোপাখে গোপী নাচে মাজতে গোপাল সোপাখে গোপী নাচে মাজতে গোপাল কৃষ্ণ সঙ্গে গোপী হবে রাস লীলা করে বুজনি না মানে গোপী না যায় নিজ গৃহে বুজনি না মানে গোপী না যায় নিজ গৃহে কৃষ্ণ সঙ্গে গোপী হবে রাস লীলা করে বুজনি না মানে গোপী না যায় নিজ গৃহে গোপীর নিত্য ভৈল হরি করতাল বেরিয়া গুঞ্জরে যেন ভ্রমরে গীতাল বেরিয়া গুঞ্জরে যেন ভ্রমরে গীতাল কৃষ্ণ সঙ্গে গোপী হবে রাস লীলা করে দুজনী না মানে গোপী না যায় নিজ গৃহে দুজনী না মানে গোপী না যায় নিজ গৃহে কৃষ্ণ সঙ্গে গোপী হবে রাস লীলা করে দুজনী না মানে গোপী না যায় নিজ গৃহে দুজনী না মানে গোপী না যায় নিজ গৃহে দুজনী না মানে গোপী না যায় নিজ গৃহে ও রাম জয় হরি কৃষ্ণ হরি ও রাম কৃষ্ণ দিহানামৰ আৰম্ভণিটো বিলম্বন লয়ত আৰম্ভ কৰিব লাগে। আপোনালোকে একদম সংকীৰ্তনৰ বৈঠকী হেৰিয়াত খৰ চাপৰিতে আৰম্ভ কৰিছে। অলপমান শিক্ষাটো ল'ব লাগে ভাল দিহানাম জনা মানুহৰ ওচৰত শুদ্ধভাৱে এনেকুৱা মঞ্চত নাম পৰিৱেশন কৰিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। ধন্যবাদ আই আপুনি গান গায় হয় সেইকাৰণে খুব দিহানাম ভাগত আধুনিকতাৰ